হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। বহুত দিনৰ পিছত অলপ ফুৰিব আহিছোঁ। আজি অৰুণাচল আহিছোঁ। অৰুণাচলৰ নাগ মন্দিৰ চাবৰ কাৰণে আহিছোঁ আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক নাগ মন্দিৰ দেখুৱাম আৰু ইয়াৰ আশে পাশে থকা চৌপাশটো আপোনালোকক ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম। এতিয়া আমি টিপি পাৰ হৈ টিপি যিটো লুমুং ৱাটাৰফল সেইটো পাৰ হৈ আহিলোঁ আৰু আমি যোনফালেদি আহিছোঁ এই ৰাস্তাটো ইয়াৰ পৰা বৰ ধুনীয়াকৈ দেখা পোৱা যায়। এই নদীৰ কাষে কাষে ৰাস্তা গাড়ী আহি আছে, চ' ইয়াতে অলপ সময় আমি ৰখিছোঁ আৰু আগলৈ যাম। ইয়াৰ পৰা নাগ মন্দিৰলৈ প্ৰায় আৰু 1 ঘণ্টা 20 মিনিটমান লাগিব মষ্ট প্ৰবেবলি। চ' তালৈ গৈ আছোঁ, গৈ আপোনালোকক নাগ মন্দিৰৰ পৰিৱেশটো ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম যিমান পাৰোঁ। চ' এতিয়া যিখন জেগাত ৰখিছোঁ নেচাৰেলি ইমান এটা ধুনীয়া জেগা, চ' ভাবিলোঁ আপোনালোকক মই এই পৰিৱেশটো এই জেগাটো ধুনীয়াকৈ দেখাই দিওঁ। চাওক, এইফালে এই নদীখন বৈ গৈ আছে আৰু এই কাষে কাষে ৰাস্তাটো দি আমি আহি ফাইনেলি ইয়াত পাইছোঁহি। আৰু এই ৰাস্তাটো দেখিছে। চ' টিপিৰ লুমুং ৱাটাৰফলৰ পৰা অলমষ্ট আমি 5-6 কিলোমিটাৰমান আহি এই ভিউটো দেখা পোৱা যায় আৰু আগলৈ গৈ আছোঁ, নাগ মন্দিৰ গৈ আছোঁ। আপোনালোকক মই ধুনীয়াকৈ দেখাম। আমি কোন কোন আহিছোঁ প্ৰথমে দেখাই লওঁ। এইফালে ৰঞ্জন আহিছে, এইফালে তুলিকা আছে, তুলিকা মা আছে, জেঠাই আছে, ধন আছে, আইতা আছে আৰু হিয়া আছে। আমি 6-7জনমান আহিছোঁ। চ' গৈ আছোঁ, আপোনালোকক অৰুণাচলৰ সেই ফেমাছ নাগ মন্দিৰটো আপোনালোকক দেখুৱাম মোৰ ভিডিঅ'ৰ জৰিয়তে। এইটো মেইন ৱাটাৰফল, এইয়া এটা বৰ ধুনীয়া ৱাটাৰফল পাই গ'লোঁ। তো ফাইনেলি এটা চেঁচাৰ ওচৰত ৱাটাৰফল আছে আৰু সেই ৱাটাৰফলটো আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। মোৰ পাছফালে এইটো চাওক, এইটোৱে হৈছে ৱাটাৰফল। চ' ওচৰলৈ গৈ আছোঁ, ওচৰৰ পৰা সেই ৱাটাৰফলটো আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। মই আপোনালোকক এই ৱাটাৰফলটো দেখালোঁ। এতিয়া আগলৈ গৈ আছোঁ নাগ মন্দিৰ। চ' এতিয়া সময় হৈছে 12:10 আৰু এইফালে দেখিছে একে ধোঁৱা কুঁৱলীৰে একদম আৱৰি ধৰিছে। এইফালে কুঁৱলীৰে বাট নেদেখা হৈছে। চ' আৰু আগলৈ গৈ আছোঁ। ইয়াৰ পৰা অলমষ্ট 35 কিলোমিটাৰ্ছমান আছে নাগ মন্দিৰ। চ' নাগ মন্দিৰ গৈ যদি সময় সুবিধা হয় তেনেহ'লে চেৰগাঁও যাওঁ। চেৰগাঁৱত এখন আপেল বাগান আছে, যদি সুবিধা হয় সেয়াও চাম আৰু আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। এতিয়া আপোনালোকক এই ৱাটাৰফলটো ধুনীয়াকৈ দেখুৱালোঁ। আগলৈ গৈ আছোঁ, নাগ মন্দিৰ দেখা পাম, আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাম। এইফালে কি আছে মা? পনিয়ল আছে নেকি? দিয়কচোন। এইফালে এটা দুষ্প্ৰাপ্য বস্তু আজিকালি দেখিবলৈ পোৱা নাযায়, পনিয়ল তাই লৈ ল'লোঁ। এতিয়া আমি এটা টানেল পাইছোঁ আৰু সেইটো বোলো আপোনালোকক দেখাই দিওঁ। চেঁচাৰ মানে আপোনালোকে নাগ মন্দিৰ আহিলে আপোনালোকে এই টানেলটো পাৰ হৈহে যাব লাগিব। পাহাৰ কাটি কাটি এই টানেলটো বনাইছে। ত' ওচৰলৈ গৈ আছোঁ। যথেষ্ট কুঁৱলী, গতিকে বৰ এটা ভালকৈ উঠাব পৰা নাই। ত' যিমান পাৰিছোঁ আপোনালোকক মই মোৰ ভিডিঅ'ৰ জৰিয়তে এই টানেলটো দেখুৱাব চেষ্টা কৰিছোঁ। আগলৈ গৈ আছোঁ। এইটো চাওক, টানেলৰ ভিতৰলৈ আহি আছোঁ। এইফালে যিহেতু এটা ফুটপাথ ৰাখিছে, যথেষ্ট কুঁৱলী। আপোনালোক টানেলটো যিমান পাৰিছোঁ দেখুৱাইছোঁ, একদম আঁতৰলৈকে আছে, যিহেতু কুঁৱলীৰ কাৰণে স্পষ্টকৈ দেখুৱাব পৰা নাই। এইফালে চাওক, আৰু ইয়াত কথাবোৰ ক'লে ইকো হৈ যায়। এইটো চাওক, এই গাড়ী আহি আছে। এইফালে এটা ধুনীয়া ভিউ পইণ্ট আছে আৰু সেইটো কাৰণে ইয়াতে ৰখি লৈ এই ভিউ পইণ্টটো আমি বোলো এবাৰ চাওঁ আৰু আপোনালোকক দেখাওঁ। চ' আমি ঠায়ে ঠায়ে য'ত ভাল জেগা দেখিছোঁ, চাবলগীয়া জেগা দেখিছোঁ, তাতে ৰখিছোঁ। অকণমান আমিও চাইছোঁ আৰু আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাওঁ বোলো। এইখন দেখিছে গাড়ী আহি আছে।
কেইবাটাও বৰ ধুনীয়া ধুনীয়া বস্তু দেখিছোঁ, যাৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে প্ৰতিবাৰে ৰখি ৰখি গৈছোঁ। এইবাৰ ইয়াতে এটা ধুনীয়া মন্দিৰ আছে, যিটো মন্দিৰ আমি যেতিয়া পাহাৰৰ ওপৰৰ পৰা আহি আছোঁ মাজত একদম বৰ ধুনীয়াকৈ দেখা পাই আছিলোঁ মানে আঁতৰৰ পৰা, আৰু ফাইনেলি ওচৰ আহি পাই গ'লোঁ। আৰু ইয়াৰ পৰা চাৰিওকাষৰ ভিউটো আপোনালোকক ধুনীয়াকৈ দেখুৱাম। তো চাই থাকক, সেইটো মন্দিৰ ওপৰত দেখিছে, আটাইতকৈ ওপৰত আছে। তো আহি আছোঁ সেইফালে তুলিকাহঁত মাহঁত আহি আছে, আইতাহঁত আহি আছে। এইটো আপোনালোকে যদি অৰুণাচল আহে, অৰুণাচলৰ নাগ মন্দিৰ যদি আহে তেনেহ'লে বাটতে এই মন্দিৰটো পাই যাব, আৰু সময় সুবিধা হ'লে ৰখি এবাৰ ওচৰৰ পৰা দৰ্শন কৰি যাব, ভাল লাগিব। তো আমিও দৰ্শন কৰিব আহি গ'লোঁ, যথেষ্ট ওপৰলৈ উঠি আহিছোঁ, গতিকে ভাগৰ লাগিছে, একদম ওপৰ ভাগত আছে, একদম ওপৰ ভাগলৈ উঠি আহিলোঁ। চাওক মন্দিৰটো। ইয়াত যিমান দৰ্শনাৰ্থী আহে, ত' দৰ্শনাৰ্থীসকলে এনেকৈ এইটো ফ্ৰী অফ কষ্ট দিছে, পইচা নলয়। অহাৰ লগে লগে দৰ্শনাৰ্থীসকলে আপ্যায়ন কৰে, আৰু এইটো ভাল লাগিলে, তেখেতসকলে দিয়ে। চকলেট দিব বিচাৰিছিলে, তো চকলেট নল'লোঁ, এইটোৱে ল'লোঁ। আৰু আমি এনেকেই ৰাস্তা বগাই ফাইনেলি ইয়াতে যিটো পাহাৰ, এই পাহাৰত এই মন্দিৰটো অৱস্থিত। ইয়াতে সেনেকৈ ডিষ্ট্ৰিবিউট কৰে। থেংক ইউ। মিলা থেংক ইউ। এইফালে চ' আপোনালোকক দেখাই দিলোঁ। এতিয়া আমি ফাইনেলি আমাৰ যিটো ডেষ্টিনেশ্যন আছিলে নাগ মন্দিৰ, চ' নাগ মন্দিৰ গৈ আছোঁ। যিহেতু নাগ মন্দিৰ যোৱাৰ পথতে এই মন্দিৰটো পোৱা যায়, গতিকে ইয়াতো সোমাই গ'লোঁ, আৰু সোমাই এইফালে কিটকেট আৰু লচ্ছি পাই গ'লোঁ, আৰু মন্দিৰটো ধুনীয়াকৈ চালোঁ আৰু আপোনালোকক দেখালোঁ। আমাৰ তাতে গাড়ী আছে, যথেষ্ট ওপৰত উঠি আহিবলগীয়া হৈছে এই মন্দিৰটো দৰ্শন কৰিবৰ কাৰণে। এতিয়া আমি গৈ আছোঁ তললৈ, আৰু ইয়াৰ পৰা নাগ মন্দিৰ বৰ বেছি দূৰ নহয়, মষ্ট প্ৰবেবলি 1-2 কিলোমিটাৰমান বুলি কৈছে। চ' নাগ মন্দিৰ গৈ আছোঁ, আৰু নাগ মন্দিৰত যি য'ত দেখা পাওঁ আপোনালোকক দেখাই আছোঁ, চাই থাকিব। তো ফাইনেলি আমাৰ মেইন ডেষ্টিনেশ্যন আহি পাই গ'লোঁ, নাগ মন্দিৰ। আৰু এতিয়া নাগ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম, আৰু ভিতৰত গৈ যি য'ত দেখা পাওঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। তো ৰাতিপুৱা আমি প্ৰায় 8টা মানতে ওলাইছিলোঁ, এতিয়া 1:30 বাজিলে। জেগাই জেগাই ৰখি আহিছোঁ, যিহেতু বহুত নাগ মন্দিৰ আহিলে ঠায়ে ঠায়ে বহুতো চাবলগীয়া বস্তু আছিলে। এইফালে এটা মনেষ্ট্ৰী আছিলে, এইটো চালোঁ। ৱাটাৰফল আছিলে, তাতো ৰখিলোঁ, গতিকে অলপ আহি পোৱা লেট হ'ল। যি কি নহওক, মই এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ, আৰু আপোনালোকক নাগ মন্দিৰৰ ভিতৰৰ পৰা ধুনীয়াকৈ দেখুৱাম, তো চাই থাকিব। মই প্ৰথমবাৰ আহিছোঁ, আগতে শুনি আছিলোঁ অৰুণাচলৰ এই নাগ মন্দিৰ অতি প্ৰসিদ্ধ হয়, আহিবলৈ বহুত দিনৰ পৰা হেঁপাহ আছিলে। চ' ফাইনেলি আজি আহি গ'লোঁ। ভাবিলোঁ স্মৃতি হিচাপে মোৰ চেনেলটোতে থাকক, সাঁচি ৰাখিম, সেইটো কাৰণে ভিডিঅ'টো কৰিছোঁ। আৰু চৌপাশটো দেখাইছোঁ, এই নাগ মন্দিৰৰ চৌপাশটো। এইফালে কাষতে আছে, এইফালে নদী বৈ গৈ আছে, দেখিছে? সেইফালে এটা মাৰ্কেট আছে, ঘৰ দুৱাৰ আছে, পাহাৰ, চাৰিওফালে পাহাৰৰ মাজত এই নাগ মন্দিৰ অৱস্থিত। নাগ মন্দিৰৰ পৰা উভতি অহাৰ পথতে এইফালে এখন হেংগিং ব্ৰিজ আছে, ভাবিলোঁ এইখনতো উঠি যাওঁ। ত' আহিছোঁ যিহেতু চব এক্সপিৰিয়েঞ্চ লৈ যাওঁ। এইফালে চাওক,
এইখন আৰু ওচৰতে এইফালে নাচপতি গছো আছে, নাচপতি লাগি আছে। দেখাম প্ৰথমে হেংগিং ব্ৰিজখনত অলপ উঠি লওঁ। ইয়াত কিন্তু লিখা আছে অনলি 10% এট ওৱান টাইম। এটা সময়তে মানে ইয়াতে এবাৰত 10জনকৈহে উঠিব পাৰে, তাৰ ওপৰত উঠিব নোৱাৰে। মই অকণমান মাজলৈ আহি গৈছোঁ, যথেষ্ট হিলি আছে। তুলিকা ভয় কৰিছে, অহা নাই। সাংঘাতিক হিলিছে কিন্তু। এতিয়া আপোনালোকক নাচপতি দেখাবলৈ আহি আছোঁ। এইজোপা হৈছে নাচপতি গছ, চাই লওক, দুজোপা, এইজোপা আৰু এইজোপা নাচপতি লাগি আছে। কিন্তু যিহেতু হাতেৰে ঢুকি নোপোৱা জেগাত আছে, আপোনালোকৰ ওচৰৰ পৰা দেখাব পাৰিম, কিন্তু ছিঙি আনি দেখাব নোৱাৰিম। চাওক, এয়া হৈছে নাচপতি, দেখিছে, লমালমে লাগি আছে নাচপতি। কিন্তু যিহেতু যথেষ্ট ওপৰত আছে, সেইটো কাৰণে আনিব নোৱাৰিম। সেইজোপাটো লাগি আছে, সেইজোপাটো লাগি আছে নাচপতি। আজি এই ভিডিঅ'টোৰ জৰিয়তে অৰুণাচলৰ কেইবাটাও ধুনীয়া ঠাই দেখুৱালোঁ আপোনালোকক। ইতিমধ্যে আমি নাগ মন্দিৰ চাই আহিলোঁ আৰু আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ। তো যিমান পাৰিলোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অৰুণাচলৰ যি য'ত দেখা পালোঁ সেয়া দেখুৱাব চেষ্টা কৰিলোঁ। নিশ্চয়কৈ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। অ'কে।